বন্ধুসকল যেহেতু আমি সেদিনা বহাত আহিছিলোঁ বহাত আহি পিনে ইউদ্ধাখনৰ পাম্পটো খুলি থৈ গৈছিলোঁ অলৰেডি এতিয়া পাম্পটো আমাৰ এইটো আহি গ'ল বনি তিনিচুকীয়াত বনাই আনিলে এতিয়া আমি ফিটিং কৰিবলৈ আহি গ'লোঁ এতিয়া ফিটিং কৰিলোঁ পাম্পটো আমি পাই গ'লোহি এয়া ধুব একদম ওপৰত চৰৰ ওপৰত ঠিক আছে ধুব একদম চৰৰ ওপৰত ঠাণ্ডা লাগিছে এয়া বা এয়া ওপৰত ধুব ইঞ্জেক্টৰ ফিটিং কৰি আছে এটা তাৰপাছতে মই পাম্পটো বহাওঁ এতিয়া পাম্পটো বহাই মেলি এইখিনি কামটো আগুৱাই লওঁ তাৰপাছত বাইকখিনি হৈ থাকিব আপোনালোকক দেখুৱাই থাকিম এইটো লক দেখিবলৈ পাইছে এতিয়া বাহিৰত কাম কৰিব গ'লে মই কওঁ যে এটা নহয় এটা প্ৰব্লেম হয় বুলি সেই প্ৰব্লেমটো হ'ল এতিয়া এই লকটো হৈ গ'ল প্ৰব্লেমটো আপোনাৰ মানে কি যিহেতু পাম্পত এটা লক থাকে এইটো দেখাব পাৰিম মই চাইছোঁ দেই মই এইটো দেখিবলৈ পাইছে পিনৰ জেগাটো এই পিনৰ জেগাটোতে এই লকটো বহিব এই লকটো পৰি থাকি আহিলে এই পৰি থাকি অহা কাৰণটো হ'ল মানে কি পাম্পৰ দোকানত দিবলৈ পাহৰিলে হ'ব কেনেবাকৈ এতিয়া মই ইয়াত গজাল কাটিছোঁ এনেকুৱা খেলি এনেকুৱা গজাল ধুনীয়াকৈ কাটি মেলি ইয়াত পাথৰ দেখিছে এই পাথৰত মাৰি এইটো একদম পূৰা সমান কৰিছোঁ গেণ্ডিঙৰ নিচিনা সমান কৰি লক পিনটো বনাই লৈছোঁ লক পিনটো বনাই ইয়াত মই এতিয়া ফিটিং কৰিম মেইন কাৰণটো হৈ গ'ল মানে কি এই পাম্পৰ দোকানত কেনেবাকৈ দিবলৈ পাহৰিলে বা সৰু বস্তুটো পৰি থাকিয়ে থাকোঁ এতিয়া এই লকটো লগালেহে কাম দিব আমাৰ নহ'লে পাম্পটো পুলিটো জাম কৰিলে ঘূৰি থাকিব সেইটো কাৰণে এই লকটো লাগে এতিয়া অলৰেডি মোৰ পাম্পটো বহি গ'ল দেখিবলৈ পাইছে এইটো বহাই দিলোঁ আৰে দীঘল লাগিব চাচোন তই কোমল গেটটো চা পাতিছোঁ দেখিছা কেনেকৈ চুটি লাগিব কচোন তই দেখা নাই এইটো ভাল হেৰি মই গৈ কিনে ফোন কৰিম বাৰু ধৰা টান দিম নহয় এনেকৈ হে চাহ খাই আহিলোঁ হাঁহ এটা মই আকৌ মই খুৰীক কৈছোঁ হাঁহ মাৰিবলৈ কৈছোঁ কি কৰি এতিয়া খুৰীয়ে কুকুৰাকে মাৰোঁ নহ'লে অঁ আমি আছোঁ দেই ধুব আছে নহয় মেইন এই চফা কৰা ঠিক আছে হাঁহ কুকুৰা পাৰ চব মই চব চাফা কৰি দিওঁ ক'ত পালেগৈ এতিয়া নাই মেলা সেয়া ধুব নাই ধেমালি কৰিছোঁ নাই নালাগে কুকুৰা এতিয়া মাহে মানে বহুত টাইম হৈ যাব আমাৰ ফিটিং হ'ব এতিয়া হৈ গ'ল বেছি কাম নাই আৰু বহুত লগাওঁতে বেছি দিন নাই লাগিব আৰু অলপ টাইম লাগিব নাই নালাগে ধুব খাবি নেকি ৰুটিকে খাওঁ নাই নালাগে কুকুৰা চুকুৰা নালাগে ধেমালি কৰিছোঁ এতিয়া লক লগাই লওঁ ফুলটো লগাই লওঁ আৰু যিহেতু কেমেৰা ধৰা মানুহ নাই এতিয়া এইখিনি ফিটিং কৰি লওঁ তাৰপাছত দেখুৱাই থাকিম আপোনালোক দেই আমাৰ ধুবৰ কাম বঢ়াইছে যিটো লকটো লগত দেখুৱাই আছিলোঁ পোৱালি লকটো যে মই লকটো পেলালে ক'ৰবাত দি ক'ত পেলালে সি ক'ৰবাত ফাঁকত সোমাইছিলে ইমান সৰু জেগা দেখিও নাপায় মানুহটো ওপৰত থিয় আছিলে যে তাৰ হাতত দিলোঁ থুলুককৈ দিলে পেলাই ক'ত পেলালে ভগৱান জানে নাই এই বেলৰ ফাঁকত চাম চা এইডাল পাৱাৰ ষ্টিং বেলৰ ফাঁকত বহি আছে নেকি ইমান কষ্টত বনালোঁ তাক কাটি মেলি মই ই দিলে পেলাই টাইম মেলটো পিনে দে অঁ নাই দেখি পোৱা নাই বৰ বেয়া কাম কৰিছোঁ দেই ধুব কাম বঢ়াইছোঁ আৰু দেখি নাপায় নহয় পটকৈ পোৱালি মালি বস্তু ইমান কষ্ট হ'ল সেইটো বনাবলৈ সেইটোত কিবা সোমাব নাই টাইমিং কভাৰ যে বহি থাকে যে অঁ সেইটো অঁ পাৰিম
ইয়াত এটা এল কে ভৰাই থৈছোঁ এইটো এল কে দেখিবলৈ পাইছে এইটো হ'ল ক্ৰেঙৰ টাইমিং এইটো ইয়াতে ফুটা আছে যিহেতু এইটো মোবাইল ফিল্টাৰো উলিয়ালোঁ এই মোবাইল ফিল্টাৰটো এটা জেগাতে এই মিলিব ক্ৰেঙৰ টাইমিং তাৰপাছত বাকী আপোনালোকক মই ওপৰত টাইমিং দেখুৱাই থাকিম ক্ৰেঙৰ টাইমিং পাম্পৰ টাইমিং গোটেইখিনি দেখুৱাই দিম বাৰু টাইমিংটো এই টাইমিংটো কেনেকুৱা মিলোৱা হয় এতিয়া যিহেতু মই এইয়া দেখিবলৈ পাইছে তলত বিচনাত শুই আছোঁ এতিয়া মই ইয়াত লগ কৰিলোঁ টাইমিংটো দেখিবলৈ পাইছে এইটো এলকিটো এতিয়া ইয়াত হৈ গ'ল ক্ৰেমৰ টাইমিংটো এতিয়া কেমটো দেখুৱাইছোঁ আপোনালোকক মই এই দুটা দেখিবলৈ পাইছে এইটো ইয়াত থাকে এটা কেম চেঞ্চৰ থাকে এতিয়া বৰ্তমান স্পষ্ট দেখাব নোৱাৰিছোঁ সেইকাৰণে বস্তুটো এইটো অলপ জিলিকিছে এই কেমটোত চাব দাগ এটা থাকে এই দাগটো একদম একুৰেট হ'ব লাগে ফুটাটোৰ লগত এতিয়া পাম্পৰ টাইমিং দেখাই দিছোঁ মই পাম্পৰ একদম ইজি এইটো এলকে দেখিব পাইছে ফুটা এটা আছে ওপৰতে উঠাব কাৰণে বৰ বেয়া নহয় সেইটোতো এতিয়া মই চকাটো লগাই ঝেমেলা হৈ গ'ল খুলিব মন আছে খুলিলে হয় নেকি এয়া বন্ধু হ'ল দেখিবলৈ পাইছে অলৰেডি কমপ্লিট ক্লিয়াৰ হৈ গৈছে আমাৰ টাইমিং বেল লগালোঁ এতিয়া বেটেৰীত লগাওঁ তাৰপাছতে প্ৰগ্ৰাম কমপ্লিট ক্লিয়াৰ হৈ গ'ল এতিয়া বেটেৰীটো বহাওঁ তাৰপাছত চাবিটো পকাওঁ ব্ৰুম ষ্টাৰ্টটো কৰি লওঁ তাৰপাছত দেখুৱাই আছোঁ কমপ্লিট ক্লিয়াৰ হৈ গৈছে এবাৰ এতিয়া চাই লৈছোঁ ক'ত থাকি গৈছে নেকি আমাৰ যিহেতু ইড্ৰাখনৰ ইনজেক্টৰটো ল' হৈ গ'ল লগ মানে আজিকালি প্ৰায়ভাগ ইনজেক্টৰবিলাক মানে এনেকুৱা ছিষ্টেম নহয় প্ৰথমে তাত কমপ্লিট ইনজেক্টৰ হাৱা চাৱা খুলি লৈ হাৱা খোলাৰ পাছত যেতিয়া চেল্ফটো মৰা হয় নহয় চেল্ফ মৰা টাইমত একদম এক্সেলটাইজ হাৰি পিনে একদম মানে ষ্টাৰ্ট কৰিব লাগে সেইটো কি হ'ল মানে অলপ হাৱা থাকি গৈছিলে নেকি এক্সেলাৰটো সম্পূৰ্ণ কাম কৰা নাছিলে কাম নকৰা দেখি ইনজেক্টৰটো লগ হৈ গ'ল লগ হোৱা দেখি ইনজেক্টৰটো আকৌ আমি খুলি পিনে লৈ আহিলোঁ লৈ আহি তিনিচুকীয়াত পঠিয়ালোঁ লগ খুলিবলৈ পাম্পৰ দোকানত এতিয়া লগ খুলি মেলি আমি লৈ গৈ আছোঁ আজি এতিয়া ফিটিং কৰি গাড়ীখন ষ্টাৰ্ট কৰিম পোৱা নাইকি পাম্প গ'লৰ পাছত এতিয়া বৰ্তমান গৈ আছোঁ অলৰেডি আমাৰ কাম হৈ গ'ল ষ্টাৰ্ট হৈ গ'ল গাড়ী দেখিবলৈ পাইছে এয়া আছিল বন্ধুসকল গ'লোঁ আমি ষ্টাৰ্ট কৰিলোঁ বৰ্তমান এতিয়া ঘূৰি আহি আছোঁ যিহেতু টাইমো হৈ গ'ল 10 বাজিলে গেছ পাবগৈ লাগে গেছতো কাম আছে গোবৰো কাম আছে